যোৱাকালি মিডিয়াৰ জৰিয়তে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি দীপনজ্যোতি সোণোৱাল, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিদ্যুৎ শইকীয়া আৰু তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক ঋতুপৰ্ণ সোণোৱালৰ বিৰুদ্ধে এটা অভিযোগ যোৱাকালি প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰিত হৈছে আৰু এই অভিযোগটো তিনিচুকীয়া জিলাৰ বৰদিৰাক চুমনি গাঁৱৰ ৰমেন শইকীয়াৰ এটা মৃত্যুৰ বাতৰি আৰু সেই মৃত্যুৰ বাতৰিটোৰ লগত DC বৰা নাৰ্ছিং হোমৰ এটা দুৰ্ঘটনা বুলি সন্দেহ কৰা হৈছিল আৰু সেই অনুপাতে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কিছু ব্যক্তিয়ে কথা বতৰা পাতিছিল। এই কথাখিনিকে এতিয়া প্ৰচাৰ মাধ্যমত বিভিন্ন ধৰণে প্ৰকাশ ঘটিছে। আমি প্ৰথমে স্পষ্ট কৰিব খুজিছোঁ যে গোটেই বিষয়টোৰ ওপৰত আজি আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে। এই তিনিজন ব্যক্তিৰ আজি অভিযোগ দাখিল কৰিছে। এই তিনিজন ব্যক্তিকে আজি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে তেওঁলোকৰ অভিযুক্ততাৰ ভিত্তিত বা তেওঁলোকক আচলতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে আজি সভাৰ কাৰ্যনিৰ্বাহকে সাময়িক অব্যাহতি প্ৰদান কৰা হৈছে। আৰু দ্বিতীয় কথা হ'ল, এই যি অভিযোগ আহিছে, এই অভিযোগৰ কাৰণে এখন আমি আজি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে তদন্ত সমিতি 7জনীয়া তদন্ত সমিতি গঠন কৰি দিয়া হৈছে আৰু এই গোটেই বিষয়টো তদন্ত কৰি এই 7জনীয়া সমিতিখনে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ তেওঁলোকে প্ৰতিবেদন যেতিয়াই দিব, তেতিয়াই আমি যদি তেওঁলোক দোষী হয় তেওঁলোকক আমি সাংগঠনিকভাৱে নিশ্চয় আমি সিদ্ধান্ত গ্ৰহণ কৰিম। তো গতিকে আমি কথাখিনি যিহেতু ইতিমধ্যে প্ৰচাৰ মাধ্যমত প্ৰকাশ ঘটিছে, তো গতিকে আমি আচলতে এই কথাখিনি স্পষ্ট ভাষাৰে আমি আপোনালোকক জ্ঞাতাৰ্থে জনাব খুজিছোঁ। আৰু তৃতীয় কথা হ'ল, যোৱা কালি বাতৰি এটা নিউজ চেনেলে ইয়াতে তিনিজন ব্যক্তিৰ যি অভিযোগ দিছে, তাত কিন্তু আশ্চৰ্যজনকভাৱে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং হিচাপে মোৰ নামটো তাতে মোৰ ছবিটো প্ৰকাশ ঘটিছে। গতিকে ইয়াত আমি এই বাতৰিটোৱে নিশ্চয় সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাক সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে এই ধৰণে আচলতে প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰিছে, এই কথাখিনি কিন্তু আমি অলপ দৃষ্টিগোচৰ হৈছে। গতিকে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে এই কথাটো আমি মিডিয়া কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ যাতে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ যিটো ভাৱমূৰ্তি সেইটো যাতে কোনো ধৰণে ম্লান নপৰে, তেনেধৰণৰ বাতৰি বা তেনেধৰণৰ যিখিনি ধৰি লওক দায়িত্ব সেইখিনি যাতে পালন কৰে, এই কথাখিনি আমি বিশেষভাৱে আমি অনুৰোধ জনাব খুজিছোঁ। আৰু এটা গোটেই বিষয়টো আমি ইতিমধ্যে লক্ষ্য কৰিছোঁ যে এই বিষয়টোত এটা তৃতীয় শক্তিৰ প্ৰৱেশ ঘটিছে। গতিকে যাৰ জৰিয়তে হয়তো আমাৰ এছামে এই গোটেই জনগোষ্ঠীটোৰ সংগঠনটোক আচলতে তিনিচুকীয়া জিলাখনৰ সাংগঠনিক শক্তিটোক আচলতে নিঃশেষ কৰিবৰ কাৰণে এটা চিন্তাৰ চৰ্চা কৰিছে। তো গতিকে এইবিলাকে আচলতে আমি কেতিয়াও গ্ৰহণযোগ্যতা আছে বুলি অনুভৱ কৰা নাই। তো গতিকে এই কথাখিনি আমি আপোনালোকৰ জ্ঞাতাৰ্থে আমি আমাৰ মতামতখিনি প্ৰকাশ কৰিছোঁ।